বন্ধুসকল আপোনালোকৰ মতামতটো ক'ব। মই এইটোত বেলেগ নকওঁ আসাম পুলিচৰ ওপৰত, মানে যোনসকল ফ্ৰেণ্ড। তো বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে এটাই কমেণ্ট কৰক যে আপোনালোকৰ এতিয়া বহুতে কৈ আছে যে বহুতক ইণ্টাৰভিউ লাগে, বহুতক ইণ্টাৰভিউ নালাগে। বহুতৰ মতে জুলাই মাহতে লাগে, বহুতৰ মতে জুলাই মাহতে নালাগে। যোনসকলক জুলাই মাহত লাগে বা যোনসকলক জুলাই মাহত নালাগে, বন্ধুসকল প্লিজ আপোনালোকে তলত এটা কমেণ্ট কৰক আৰু আপোনালোকৰ মতামতটো জনাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই এইটো কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয় বা কোনো ধৰণৰ আপডেট নহয়। আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ মতে জুলাই মাহৰ ইণ্টাৰভিউ লাগে নে নালাগে। যদি লাগে আপোনালোকে কমেণ্ট কৰিব, বা নালাগে যদিও তোমালোকে কমেণ্ট কৰিবা। তো বন্ধুসকল এতিয়া হয়তো বহুতে ক'ব যে আমাক বয়স নাই, বহুতে বিভিন্ন ধৰণৰ বহুতটা চিন্তাৰ আছে। তো এনেকুৱা ধৰণৰ চিন্তা বহুতৰ বহুতে ইণ্টাৰভিউ বয়স হয়তো হোৱা নাই, বহুতৰে হয়তো বয়সে হোৱা নাই, তো 17 বছৰ হোৱা নাই। তো তেওঁলোকৰ কাৰণে বহুত চান্স পাবা তোমালোকে ইমান বেছি টেনশ্যন ল'ব নালাগে। তো এতিয়া জাষ্ট আপোনালোকে কমেণ্ট কৰিব লাগে তলত যে তোমালোকক ইণ্টাৰভিউ জুলাই মাহত লাগে নে নালাগে।